ঘৰত কোনোবা আছেনে? কোনো বাপা মই চিনি পোৱা নাই। মই ইলেক্ট্ৰিচিটি অফিচৰ পৰা আহিছো ৰ'ব। কি ইলেকশ্যনৰ পৰা আহিছা? নহয় আইতা, মই ইলেক্ট্ৰিচিটি অফিচৰ পৰা আহিছো। ইংলিছ স্কুলৰ পৰা আহিছা? কালাই না কি বা মা বকচোন অলপ মস্তি এখন লৈ গৈ দাদা কি হ'ল ক'ৰ পৰা আহিছে আপুনি? দাদা মই ইলেক্ট্ৰিচিটি অফিচৰ পৰা আহিছো ৰ'ব। কি MLA স্কুলৰ পৰা আহিছে আপুনি? নহয় দাদা, মই ইলেক্ট্ৰিচিটি অফিচৰ পৰা আহিছো। আপুনি তাৰমানে মগনীয়া পইচা খুজিব আহিছে। ৰাম ইও কালায়ে বোধহয়। কিবা কৈছে নেকি দাদা? চাওক দাদা, আজি 4 মাহ হ'ল আপোনালোকে লাইনৰ বিল দিয়াই নাই দেখোন। মোৰ কিনবা লাগে? বল নহয় এটা বিল বিল লাইনৰ বিল 4 মাহ হ'ল আপোনালোকে দিয়াই নাই। 4টা বল কিনিব লাগে? ইমান টকা ক'ত পাওঁ আমি? দাদা বল নালাগে মোক, বিলৰ কথাহে কৈ আছো মই। লাইনৰ বিল 4 মাহ হ'ল আপোনালোকে দিয়াই নাই। তাৰমানে পানী পিয়া লাগিছে, পানী খাব। হে প্ৰভু বাপা, আৰে মই পানী নাখাওঁ হে দাদা। 4 মাহ হ'ল আপোনালোকে লাইনৰ বিল দিয়াই নাই, সেইকাৰণে মই আপোনালোকৰ ঘৰত আহিছো। ভাত খাই যাবি? ভাত বনোৱা নাই বাপা। দাদা ভাত বনোৱা নাই ৰ'ব, নহ'লে ভাত খায়ে যাব পাৰিলে হয়। হেই মই ভাত চাত নাখাওঁ হে দাদা। 4 মাহ হ'ল আপোনালোকে লাইনৰ বিল দিয়াই নাই, মই তাকেহে নিব আহিছো। দিয়ক পইচাখিনি দিয়ক। তাৰমানে আজি আপুনি ভাত খাইহে ঘৰত যাব? দাদা আপোনালোকৰ ঘৰত শুনা পোৱা মানুহ আছেনে কোনোবা, নে চবেই কালা? কল খাবি? কল নাই বাপা। দাদা মই যাওঁ দিয়ক, ইয়াত থাকিলে মানুহ পগলাহে হ'ব লাগিব। কি চলিব নাখায়? মালভোগ কলে খাব? বাপা একদিন কেনে কৈছো? বঢ়িয়া এক্টিং কৰিছে দে মা। ইলেক্ট্ৰিচিটি অফিচৰ মানুহ আহিলে আমি এনেকৈ এক্টিং কৰি দৌৰাব লাগিব, নাই কি কোৱা মা? বাপা আমি লাইনৰ বিল দিয়াত নাই।